মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলো। মই দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, দলৰ অভিভাৱক হৈ মই কাম কৰিম। কিন্তু মই কোনো নিৰ্বাচনী যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ, এইটো মোৰ এটা সিদ্ধান্ত হৈছে। শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত কিন্তু আমি যুঁজিম, নমৰাৰ আগৰলৈকে আমি বিজেপিৰ লগত যুঁজিম। আমি কাকো দোষাৰোপ নকৰো, কাৰণবিলাক আমাৰ কংগ্ৰেছ দলৰ ভিতৰত আমি খুব চিৰিয়াছলি পৰ্যালোচনা কৰিম। কিন্তু এটা কথা ঠিক, সন্দেহ কিন্তু সকলোৰে উপজিছে। কাৰণ এইকাৰণে উপজিছে, মুখ্যমন্ত্ৰীয়ে কৈছে 100 চিট পাম। নিৰ্বাচন হোৱাৰ আগতেই তেওঁ কেনেকে ক'ব পাৰে, নিৰ্বাচন চলি থাকোতে তেওঁ কেনেকে ক'ব পাৰে যে আমি 100 চিট পাম? আৰু এতিয়া দেখা দেখি মোটামুটি 100 পোৱাৰ নিচিনা হৈছে। তেওঁ কৈছিলে যে বিৰোধীক মাত্ৰ আমি 22টা চিট দিম, আজি সেইটোৱে হৈছে। তাৰোপৰি তেওঁ কোৱাৰ পিছত এক্সিট পোলে যিটো দিছে সমীক্ষা, সেইটোও মোটামুটি একেই হৈছে। তাৰোপৰি বিজেপিৰ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীয়ে যোৱা কেইদিনত তেওঁলোকে মিডিয়াৰ আগত যিবিলাক কৈছিল যে ইমান মাৰ্জিনত জিকিম, ইমান মাৰ্জিনত জিকিম, সেইটোৱে হৈছে। গতিকে এইবিলাক কৰবাত নহয় কৰবাত কিবা এটা কিন্তু আছে। যিটো আগৰ পৰা অভিযোগ আহি আছে ভোট চুৰিৰ, EVM হেকিঙৰ, EVM মেনিপুলেশ্যনৰ, গতিকে এইটো কেতিয়াও সন্দেহৰ ঊৰ্ধত নহয়। আৰু দ্বিতীয় কথা, আপুনি চাওক গোটেই অসমতে এইবাৰ যিটো বাতাবৰণ আছিলে, জেন জেডৰ যিটো আবহাৱা আছিলে চাৰিওফালে, জুবিন গাৰ্গৰ যিটো আবেগ আছিলে চাৰিওফালে, যুৱ প্ৰজন্মৰ মাজত, ৰাইজৰ মাজত, সেইবিলাক কলৈ গ'ল? সেইবিলাকতো চব ফুটুকাৰ ফেন হ'ল, ক'ত গ'ল সেইবিলাক? মূল্যবৃদ্ধিৰ যি ধৰণৰ মানুহৰ মাজত ক্ষোভ আছিলে, যিমানবিলাক আবুল তাবুল কথা, সাম্প্ৰদায়িক কথা, বিভিন্ন ধৰণৰ অসাংবিধানিক কথা, বিভাজন কথা, ঘৃণাৰ কথা মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত কৈছিল, সেইবিলাকৰ বিৰুদ্ধে সকলোৰে যিটো উদ্গীৰণ আছিলে কলৈ গ'ল? কৰ্মচাৰীবিলাকৰ যিটো দাবী, পুৰণি ওল্ড পেঞ্চন ব্যৱস্থা আমাক লাগে, নতুন পেঞ্চন ব্যৱস্থাই আমাক শেষ কৰি দিছে, এই চৰকাৰক এইবাৰ আমি উৎখাত কৰিম, সেই কথাবিলাক কলৈ গ'ল? কামত নাহিল নেকি? সেইটো আমি পৰ্যালোচনা কৰিম। মই আজি ইয়াত ক'ব নোৱাৰো, এইকাৰণে নকওঁ কাৰণ এই কথাবিলাকো আছে। অবিশ্বাস্য লাগিছে এই ৰিজাল্টটো এইকাৰণে, কাৰণ চাৰিওপিনে যিটো যুৱ প্ৰজন্মই যি ধৰণে এটা উদ্গীৰণ হৈছিল অসমত, চাৰিওফালে ভোট দিওঁতে যুৱকসকলে জয় জুবিন দা, জয় জুবিন দা, প্ৰত্যেকটো কেন্দ্ৰত যুৱকবিলাকে আহি ভোট দিছিলে জয় জুবিন দা কৰি। সেইবিলাক ভোট কলৈ গ'ল? আৰু অসমত 2,11,00,000 টোটেল ভোটাৰে ভোট দিছে, তাৰে ভিতৰত 1,08,00,000 মহিলা ভোটাৰ। 1,08,00,000 মহিলা ভোটাৰৰ ভিতৰত মাত্ৰ 65 লাখহে হৈছে হিতাধিকাৰী। বাকীখিনি মহিলাৰ ভোট কলৈ গ'ল? বাকীখিনি মহিলাইতো চিঞৰি কৈছিলে যে আমি কোনো কাৰণত বিজেপিক ভোট নিদিওঁ, আমাক একো দিয়া নাই। এনেকুৱা বহুত বিলাক কথা আছে, এই গোটেই কথাবিলাক সন্দেহৰ ভিতৰত আছে। আৰু মই মোৰ নিজৰ সিদ্ধান্ত ঘোষণা কৰিছো যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলো। মই দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু বিজেপিৰ এই আদৰ্শৰ লগত মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো কাৰণত আমি আপোচ নকৰো। আমি দলটো পুনৰ শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম, দলৰ অভিভাৱক হৈ মই কাম কৰিম। কিন্তু মই কোনো নিৰ্বাচনী যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ, এইটো মোৰ এটা সিদ্ধান্ত হৈছে। এইটোও মই আপোনালোকৰ যোগেদি জনাইছো। কিন্তু শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত কিন্তু আমি যুঁজিম, নমৰাৰ আগৰলৈকে আমি বিজেপিৰ লগত যুঁজিম। সেইকাৰণে মই অসমৰ সমূহ কংগ্ৰেছ কৰ্মীক আহ্বান জনাইছো। মই নিজে পৰাজিত হৈছো, পৰাজিত হৈও মই ধৈৰ্য হেৰুওৱা নাইকিয়া। মই সকলো কৰ্মীক আহ্বান জনাইছো, কোনেও মনোবল ভাঙিব নালাগে, আমি পুনৰ শক্তিশালী হ'ম, পুনৰ যুঁজিম। বিফলৰ কথা মই নকওঁ, এতিয়া বিফল হৈছে বুলি আজি এটা নিৰ্বাচনত হাৰিলেই অকল তেওঁকেই দুখটো জাপি দিলে আমাৰ নহ'ব। সকলোৱে আমি পৰ্যালোচনা কৰিম, আমি আত্মবিশ্লেষণ কৰিম। অকল গৌৰৱ গগৈ নহয়, আমি আমিও সকলোৱে আমি জগৰীয়া। যদি আমাৰ দলৰ দুৰ্বলতাৰ কাৰণে হৈছে, অকল গৌৰৱ গগৈৰ কাৰণে আমি সকলোৱে জগৰীয়া, কম বেছি পৰিমাণে, সেইবিলাকো আমি পৰ্যালোচনা আমি কৰিম।